নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়া পাঠ্যপুথিত থকা 12 নম্বৰ পাঠ নামৰ বেবেৰিবাং। এই পাঠৰ অন্তৰ্গত ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আলোচনা কৰিম। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে আৰু পৰীক্ষাৰ বাবে যোনবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন সেইবোৰ তোমালোকক কৈ দিয়া হ'ব ভিডিঅ'টিৰ যোগেদি। সো ষ্টুডেণ্টছ তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা, লগত কিতাপ বহি লৈ বহিবা। এতিয়া আমি তোমালোকৰ এই পাঠৰ অন্তৰ্গত ক্ৰিয়াকলাপত থকা প্ৰশ্নৰ উত্তৰখিনি আৰম্ভ কৰিম। তোমালোকৰ ক্ৰিয়াকলাপৰ ক পাঠভিত্তিক ক্ৰিয়াত 1 নম্বৰত আছে পাঠ্য শুদ্ধ উচ্চাৰণেৰে আৰু নাটকীয় ভংগেৰে পঢ়া। তোমালোকে এইবোৰ স্কুলত ট্ৰাই কৰিবা নিজৰ সহপাঠীৰ লগত। 2 নম্বৰত আছে পাঠ্য পঢ়ি কাহিনীটো চমুকৈ কোৱা। পাঠ্য তোমালোকে পঢ়ি বুজি ভালকৈ তোমালোকৰ সহপাঠী বা তোমালোকৰ স্কুলৰ শিক্ষকক চমুকৈ কোৱাৰ চেষ্টা কৰিবা। তাৰপিছত 3 নম্বৰত দিছে পাঠ্যৰ আধাৰত সংলাপখিনি ভগাই কোৱা। এইখিনি তোমালোকে নিজৰ সহপাঠীৰ লগত ভগাই ক'ব লাগিব। এতিয়া তোমালোকৰ 4 নম্বৰত দিয়া আছে তলৰ শব্দসমূহৰ অৰ্থ কাৰ চিন দি মিলোৱা। ইয়াত কি কৈছে, ইয়াত শব্দ আছে আৰু এইফালে অৰ্থ আছে, যোনটো যাৰ লগত অৰ্থ মিলিব সেইটো তোমালোকে এইটো কাৰ চিন বুলি কয়। এটা তোমালোকক দেখাই দিয়া আছে, এনেকৈ কাৰ চিন দি তোমালোকে নিজে মিলাই ল'ব লাগিব। সো মই তোমালোকক ডাইৰেক্ট উত্তৰ কৰি দিছোঁ, তোমালোকে ইয়াত উত্তৰবোৰ চাবা। যেনেকৈ নুটুতে মানে কি নকমে, ইয়াত তোমালোকে নুটুতে নকমে কৰি ল'বা। এনেকৈ যেনেকৈ ইয়াত দিয়া আছে নকমে এনেকৈ কৰি ল'বা। তাৰপিছত কি আছে ৰৰৈয়া মানে কি হ'ব, ৰৰৈয়াৰ অৰ্থ হ'ব নদন বদন ধনে জনে পৰিপূৰ্ণ। ইয়াক কি কোৱা হয়, ৰৰৈয়া কোৱা হয়। তোমালোকৰ যদি কিতাপখন লগত লৈ বহিছা, এই ৰৰৈয়া হ'ব কি ইয়াত এনেকৈ এটা কাৰ চিন দি এনেকৈ টান দি লোৱা। এতিয়া তোমালোকে কৰি লোৱা, পিছত তোমালোকৰ পৰীক্ষাৰ আগত ৰিভিজন কৰি যোৱাত সুবিধা হ'ব, সময় নষ্ট কম হ'ব। সেইকাৰণে তোমালোকক মই কৈ থাকোঁ তোমালোকে কিতাপখন আৰু বহীখন লগত লৈ বহিব লাগে। তাৰপিছত তোমালোকৰ কি আছে ডাল দৰিদ্ৰ হ'লে কি হ'ব, অতি দুখীয়া। ডাল দৰিদ্ৰ হ'লে কি হ'ব, অতি দুখীয়া হ'ব। সো এইটো হ'ব ইয়াত অতি দুখীয়া। ঠিক আছে, তোমালোকে লগে লগে কৰি ল'বা বস্তুখিনি। মই তোমালোকক নেক্সট ডাইৰেক্ট এনচাৰখিনি কৰি দিম, তোমালোকে নিজৰ বহীত কাৰ্ড চিন দি কাৰ্ড পেঞ্চিলেৰে মিলাই ল'বা। বেজাই মানে কি ডাকৈ যোৱাকৈ, বীজ বিজনী অনুভৱ কৰা। তাৰপিছত সুৰকৈ, ইয়াৰ অৰ্থ কি কোনো শব্দ বা ওজৰ আপত্তি নোহোৱাকৈ। তাৰপিছত কি আছে মৰচেৰেলা, শুকাই খিনাই মৰাৰ নিচিনা হোৱাক কি বুলি কোৱা হয়, মৰচেৰা। জকাই মানে কি জাকৈ। তাৰপিছত তোমালোকৰ কি আছে পেটাৰী হৈছে জপা, ঢাকনি থকা বেতেৰে তৈয়াৰী কৰা কাপোৰ, কানি ৰাখিব পৰা এবিধ যতন। ঠিক আছে, সো তোমালোকে এইখিনি তোমালোকৰ কিতাপত কৰি ল'বা। ইয়াত কিন্তু ডাইৰেক্ট এনেকৈ মিলাব নালাগে, ইয়াত উত্তৰটো দিয়া আছে, ইয়াৰ অৰ্থটো ইয়াত দিয়া আছে, কিন্তু তোমালোকে ইয়াত দিয়া নাই, ইয়াত তোমালোকে মিলাই ল'ব লাগিব। ঠিক আছে, নেক্সট আমি আলোচনা কৰিম তোমালোকৰ 5 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন নিধনীৰামৰ ঘৰ ক'ত আছিল। ইয়াৰ উত্তৰ হ'ব নিধনীৰামৰ ঘৰ সোণাপুৰত আছিল। তাৰপিছত তোমালোকৰ খ নম্বৰত দিয়া আছে নিধনীৰাম অভাৱী আছিল নেকি। ইয়াৰ উত্তৰ হ'ব নহয়, নিধনীৰাম অভাৱী নাছিল। এইটো প্ৰশ্নবোধক চিনটো কৰি ল'বা। তাৰপিছত তোমালোকৰ গ নম্বৰত দিয়া আছে মানুহজনে কাটি থকা গছজোপাৰ নাম কি। মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, মানুহজনে কাটি থকা গছজোপাৰ নাম কি, অমৰা। তোমালোকে যদি নিজে তোমালোকে অমৰা খাই পাইছা, তোমালোকে গছটো চিনিয়ে পোৱা, এই গছটোৰ কথা ইয়াত কোৱা হৈছে। ষ্টুডেণ্টছ তোমালোকে যদি মোৰ ক্লাছবোৰ বুজি পোৱা, ক্লাছবোৰ ভাল লাগে, তোমালোকে কমেণ্টত ইয়েছ বুলি লিখি নিজৰ নামটো লিখি দিবা, তেনেহ'লে মই গম পাম যে তোমালোকে মোৰ ক্লাছবোৰ বুজি পাই আছা। খ নম্বৰত দিয়া আছে হালোৱা মানুহজনৰ নাম কি আছিল। ভেৰি ইম্পৰ্টেণ্ট, হালোৱা মানুহজনৰ নাম কি আছিল, মৰা আছিল। মনত ৰাখিবা, হালোৱা মানুহজনৰ নাম কি আছিল, মৰা। তাৰপিছত 6 নম্বৰত আছে কোনে কাক কৈছিল কোৱা। এতিয়া কিছুমান বাক্য দিয়া আছে আৰু এই বাক্যষাৰ তোমালোকৰ পাঠৰ ভিত্তিত ক'ব লাগিব যে কোনে কাক কৈছিল। যেনেকৈ ইয়াত কৈছে এইজোপা কি গছ হে ককাই, এই কথাটো কোনে কাক কৈছিল লিখিব লাগে। এই কথাটো কাক কৈছে, উত্তৰত হ'ব নিধিৰামে গিৰিহঁতক কৈছিল। তাৰপিছত খ নম্বৰত দিছে পাৰতৰ নিজৰা, এই কথাটো কোনে কাক কৈছিল। ইয়াৰ উত্তৰ হ'ব
ল'ৰা ছোৱালী যাকে নিধিৰামক কৈছিল। তাৰপিছত তোমালোকৰ ঘৰ নম্বৰত দি আছে মোৰ নাম মৰা, এই কথাটো কোনে কাক কৈছিল? হাল বাই থকা মানুহজনে নিধিৰামক এই কথাষাৰ কৈছিল যে মোৰ নাম মৰা বুলি। ঠিক আছে, নেক্সট তোমালোকৰ প্ৰশ্নত আছে ঘৰ নম্বৰত দি আছে বলো কোৱা কি? তুমি দেখোন জীয়া মৰা হল কেনেকৈ? এই কথাষাৰ কোনে কাক কৈছিল? এইবাৰ তোমালোকে দেখি পৰীক্ষাত আহিলে কনফিউজ নহবা। এই কথাষাৰ কোনে কাক কৈছিল এইটো সুধিছে অকল। নিধিৰামে হাল বাই থকা মানুহজনক কৈছিল যে বলত কোৱা কি? তুমি দেখোন জীয়া মানে মৰা বুলি কোৱা, মানে মৰা মানুহ মৰা কোৱাতে এই নিধিৰামে কৈছিল যে তুমি দেখোন জীয়াই থকা এজন মানুহ, তুমি কেনেকৈ মৰা মানুহ হলা, এই কথাটো মানে কৈছে আৰু কি। নেক্সট আছে তোমালোকৰ জকাই বাইছহে বাইছ খলিহা পুতি এটাও পোৱা নাই, এই কথাষাৰি কোনে কাক কৈছিল? ইয়াৰ উত্তৰ হ'ব লখিমীয়ে নিধনীৰামক কৈছিল এই কথাখিনি। 8 নম্বৰ প্ৰশ্নত দিয়া আছে নিধনীৰামে শেষত ভাবা যোজনা ফাঁকিৰ অৰ্থ কি? যোজনা ফাঁকিৰ অৰ্থাৎ তোমালোকে যোজনা ফকৰা বুলি কয় যে সেই কথাটোকে ইয়াত যোজনা ফাঁকিৰ বুলি কৈছে। যোজনা ফাঁকিৰ অৰ্থাৎ ইয়াত কেইখাৰিমান বাক্য দিয়া আছে, এই বাক্যশাৰীৰ অৰ্থ কি তোমালোকে বহলাই লিখিব লাগিব। বাক্যকেইটা হ'ল অমৰা মৰে নিজৰা জৰে, মৰাই বাই হাল, লখিমীয়ে পিন্ধে ফটা কানি, মই নিধনী হোৱাই ভাল। এই কথাষাৰীৰ অৰ্থ তোমালোকে লিখিব লাগে। অৰ্থ হ'ল অৱশেষত নিধনীৰামে ভাবিলে যে মানুহৰ নামৰ দ্বাৰা একো নহয়, মানুহৰ গুণ বা কামৰ দ্বাৰাহে মানুহে উন্নতি কৰিব পৰা যায়। অৰ্থাৎ এই নিধনীৰাম যে আছে, এই নিধনীৰামে নাম দি একো কাম নাই বুলি ইয়াত প্ৰকাশ কৰিব খুজিছে। ইয়াত ক'ব খুজিছে যে মানুহৰ গুণেই হ'ল আচল কাম, অকল নাম দিলে নহয়। যেনেকৈ ইয়াত হাল বাই থকা মানুহজনৰ নাম মৰা আছিল, কিন্তু তথাপিও তেওঁ জীৱিত মানুহ, তাৰ নাম কি আছিল? মৰা। সেইকাৰণে নামটো ইমান হেৰি নকৰে, কিন্তু তোমালোকৰ আচলতে মানুহৰ যি গুণ থাকিব লাগে এই গুণটো আচল। এই কথাষাৰীৰ অৰ্থ এয়াই। নেক্সট তোমালোকৰ আছে 9 নম্বৰত দিয়া আছে তলৰ ক অংশৰ শব্দৰ লগত খ অংশ মিলাই লিখা। ক অংশত কিছুমান শব্দ দিয়া আছে আৰু খ অংশত কিছুমান শব্দ দিয়া আছে, যোনটো যাৰ লগত মিলিব সেইটো তোমালোকে মিলাব লাগিব। মই তোমালোকক ডাইৰেক্ট ইয়াত উত্তৰ কৰি দিছোঁ। যেনেকৈ গোহালিত কি হ'ব? গৰু হ'ব। পুখুৰীত কি হ'ব? মাছ হ'ব। বাৰীত হ'লে কি হ'ব? তামোল পাণ। ভঁৰাল হ'লে ধান হ'ব। চালত হ'লে কোমোৰা হ'ব। ফুলনি হ'লে ফুল হ'ব। ইয়াত ডাইৰেক্ট এনসাৰ কৰি দিয়া আছে। তোমালোকে ইয়াত যেনেকৈ গোহালিত গৰু আছে, তোমালোকে এনেকৈ এতিয়াই তোমালোকৰ কিতাপত দাগ দি লোৱা। ইয়াত যেনেকৈ গোহালি হ'লে কি হ'ব? গৰু, এনেকৈ তোমালোকে আঁচ টানি ল'বা। পুখুৰীত হ'লে কি হ'ব? পুখুৰীত মাছ হ'ব। ভঁৰালত কি হ'ব? ধান হ'ব। বাৰীত হ'লে কি হ'ব? এনেকৈ তোমালোকে তলত উত্তৰ কৰি দিয়া আছে, তোমালোকে সেইখিনি বস্তু ইয়াত কৰি ল'বা। ঠিক আছে, এতিয়া আমি নেক্সট আলোচনা কৰিম। 10 নম্বৰত দিয়া আছে তোমালোকৰ তলৰ ছবিখন ভালদৰে চোৱা আৰু ছবিৰ কথাখিনি কাহিনী আকাৰে লিখা। ইয়াত এখন ছবি দিয়া আছে, এই ছবিখনত কি কি চলি আছে তোমালোকে অলপ ভাবি চাই ইয়াত এটা কাহিনী লিখিব লাগিব এইখন চাই। যেনেকৈ ইয়াত এটা মানুহ গৰু চৰাই আছে, এটা মহিলা খোজকাঢ়ি গৈ আছে, ইফালে ঘৰ এটা সুন্দৰ দৃশ্য। ইয়াত সুন্দৰ এটা মনোমোহা দৃশ্য আছে প্ৰকৃতিৰ মাজত। এইখিনি বস্তু তোমালোকে গল্প আকাৰে লিখিব লাগিব আৰু এইখিনি এনসাৰ তোমালোকে ওপৰত আৰু এবাৰ ভালকে চাই আঁচ টানি ল'বা। এইটো হৈছে উত্তৰ। ঠিক আছে, ফুলনি হ'লে ফুল, চালত হ'লে কোমোৰা, ভঁৰাল হ'লে ধান, তামোল হ'লে বাৰীত হ'লে তামোল পাণ, এইখিনি তোমালোকে কৰি ল'বা। ঠিক আছে, এতিয়া তোমালোকৰ নেক্সট আছে ভাষা অধ্যয়ন। খ ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণ। 11 নম্বৰত কি দিয়া আছে তোমালোকৰ? এইবাৰ তোমালোকে দেখা পাইছা পাঠটোত মাক বাপেক ল'ৰা ছোৱালী আদি কেইবাটাও সম্বন্ধবাচক জুৰীয়া শব্দ আছে। ক অংশৰ লগত খ অংশৰ শব্দ লগ লগাই উদাহৰণ দিয়াৰ দৰে জুৰীয়া শব্দ গঠন কৰে। যেনেকৈ ককা হ'লে আইতা হ'ব। ইয়াত ককা আইতা, তোমালোকে ইয়াৰ পৰা এটা তুলি ইয়াত দুটা লিখিব লাগিব। ঠিক আছে, তেন্তে তোমালোকে কেনেকৈ লিখিবা? মই তোমালোকক উত্তৰখিনি ইয়াত ডাইৰেক্ট লিখি দিছোঁ। কি লিখিবা? ভাই এটাত লিখিবা, ভনী এটাত লিখিবা। কত ভাই ভনী লিখিবা? ইয়াত তোমালোকে ভাই আৰু ভনী লিখিব লাগিব। যেনেকৈ ইয়াৰ পৰা ভাই ল'বা, ইয়াত ভাই লিখিবা, আৰু ইয়াৰ পৰা ভনীটো লৈ ইয়াত
ধনী লিখিব লাগিব ঠিক আছে তাৰ পিছত নেক্সট আৰু এটা মই তোমালোকক দেখাই দি আছো কি হ'ব আই হলে বপাই হ'ব পেহা হলে পেহি হ'ব জি হলে জুৱাই হ'ব শাহু হলে শহু হ'ব তাৱৈ হলে আমৈ হ'ব তেন্তে তোমালোকে মনত ৰাখিবা আই হলে কি হ'ব বপাই হ'ব ইয়াত চোৱা ইয়াৰ পৰা তোমালোকে আই লবা ইয়াৰ পৰা যদি আই লোৱা তোমালোকে ইয়াৰ পৰা যদি আই লোৱা ইয়াৰ পৰা কি লব লাগিব ইয়াত তোমালোকে আই লৈ ইয়াত লিখিবা আৰু ইয়াৰ পৰা কি লিখিব লাগিব বপাই লিখিব লাগিব পেহা ইয়াত লিখিবা পেহি ইয়াত লিখিবা জি ইয়াত লিখিবা জুৱাই ইয়াত লিখিবা ঠিক আছে এনেকৈ গোটেইখিনি কৰি লবা 11 নম্বৰত সুন্দৰকৈ উত্তৰখিনি তোমালোকক কৰি দিয়া আছে 12 নম্বৰত দিয়া আছে তোমালোকৰ তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা তলত কিছুমান শব্দ দিয়া আছে তাৰে বিপৰীত অৰ্থখিনি তোমালোকে লিখিব লাগে বিপৰীত অৰ্থ মানে হৈছে শব্দৰ ওলোটা অৰ্থ লিখিব লাগিব ইয়াত তোমালোকে যেনেকৈ দেখা হৈছে ইয়াত ভাল লিখা আছে ইয়াত ভাল হলে কি হ'ব বেয়া হ'ব নেলাগে থাকিলে লাগে হ'ব মানে ওলোটাটো ইয়াত লিখিব লাগিব মই সুন্দৰকৈ তলত তোমালোকক ডাইৰেক্ট উত্তৰ লিখি দিছো যেনেকৈ ভাল হলে বেয়া লিখিবা জিয়া হলে মৰা লিখিবা নিধনী হলে ধনী লিখিবা নালাগে হলে লাগে লিখিবা নুটুটে হলে টুটে লিখিবা নোৱাৰে হলে পাৰে লিখিবা আৰু তোমালোকে বহল হলে ঠেক লিখিবা নেমাতিলে হলে মাতিলে লিখিবা ঠিক আছে ইয়াকে ওলোটা বুলি কোৱা হয় আৰু তোমালোকৰ 13 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰিব লাগিব কিছুমান শব্দ দিয়া আছে তলত এইবোৰেৰে বাক্য ৰচনা কৰিব লাগিব যেনেকৈ গা বেজ বেজাই যায় তাৰ পিছত কি আছে ডাল দৰিদ্ৰ ভেকাৰি মাৰ গা নচুৱাই ফুৰ এই কেইটা শব্দৰে অৰ্থ লিখিব লাগে ক নম্বৰত আছে গা বেজ বেজাই যায় মানে ৰহিমৰ অকস্মাতে হোৱা মৃত্যুৰ কথা শুনি ৰাজৰ গা বেজ বেজাই যায় তাৰ পিছত তোমালোকৰ আছে ডাল দৰিদ্ৰ এইটো তোমালোকৰ ডাল দৰিদ্ৰ হ'ব ডাল দৰিদ্ৰ লোকক সহায় কৰিব লাগে গ নম্বৰত দি আছে ভেকাৰি মাৰ অভদ্ৰ ল'ৰাজনে পংগু ল'ৰাটোক দেখি ল'ৰাবোৰক ভেকাৰি মাৰ বুলি ক'লে ঘ নম্বৰত দিয়া আছে গা নচুৱাই ফুৰ মাকে নিহা কাম বন নকৰি গা নচুৱাই ফুৰ বুলি ঠাট্টা কৰিলে ঠিক আছে এইখিনিতে আমাৰ লগত 13 নম্বৰ প্ৰশ্নটো হৈ গল এতিয়া তোমাৰ লগত 13 নম্বৰৰ আমি কটো কৰিম 13 নম্বৰৰ কত কি আছিল বাক্য ৰচনা 13 নম্বৰ কত বাক্য ৰচনা আছিল এইখিনি হৈ গল এতিয়া খ নম্বৰটো আমি কৰিম খ নম্বৰত কি দিয়া আছে তোমালোকৰ সোৱা শব্দ গঠন কৰিব লাগিব শব্দ গঠন কৰি ইয়াত লিখিব লাগিব যেনেকৈ এইটো মিলালে কি হ'ব ইয়াত লিখিব লাগিব এইটো মিলালে কি হ'ব ইয়াত লিখিব লাগিব মই তলত তোমালোকক ডাইৰেক্ট ইয়াত লিখি দিছো যেনেকৈ জ্ঞানযোগ ই জ্ঞানী ইয়াত ডাইৰেক্ট জ্ঞানী লিখিব লাগিব মানযোগ ই মানি ইয়াত মানি লিখিব লাগিব দানযোগ ই দানী সুখযোগ ই সুখী এনেকৈ ইয়াত লিখিব লাগিব অৰ্থাৎ এইটো থাকিলে দীৰ্ঘইকাৰ হ'ব গোটে কেইটাতে দীৰ্ঘইকাৰ হ'ব ঠিক আছে গুণ হলে গুণী হ'ব দুখ হলে দুখী হ'ব ঠিক আছে এইখিনিতে তোমালোকৰ পাঠত থকা যিমানখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আছিল গোটেইখিনি আলোচনা কৰা হৈ গল সো ষ্টুডেন্টস তোমালোকে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট কৰি শেয়াৰ কৰি দিবা আৰু তোমালোকে চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ